লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক কৰে আৰক্ষীয়ে ডিমোৰ পৰা আটক কৰিছে শৃংখল চলিহাক আৰু আটক কৰি ডিব্ৰুগড় অভিমুখে লৈ গৈছে আৰক্ষীয়ে আৰু আটক কৰাৰ পূৰ্বে শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিছিল এই মুহূৰ্তত লৈ আহিছো সবিস্তাৰে আটক কৰা হৈছে শৃংখল চলিহাক দুলিয়াজানলৈ গৈ থকাৰ সময়তে ডিমোত আটক কৰে শৃংখল চলিহাক আৰু ডিমোত শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে শৃংখল চলিহাক ডিমোৰ দিহাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আটক কৰা হৈছে শৃংখল চলিহাক আৰু আৰক্ষীয়ে ডিব্ৰুগড় অভিমুখে লৈ গৈছে শৃংখল চলিহাক বিলাসী থানাৰ নেতা প্ৰশাসনিক সচিব শৃংখল চলিহাক আটক কৰিছে আৰক্ষীয়ে দুলিয়াজানলৈ গৈ থকাৰ সময়তে ডিমোত আটক কৰা হৈছে শৃংখল চলিহাক আৰু ডিমোত শিৱসাগৰ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক আৰু ডিমোৰ দিহাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আটক কৰা হৈছে শৃংখল চলিহাক আৰক্ষীয়ে ডিব্ৰুগড় অভিমুখে লৈ গৈছে আটক কৰি আৰু আইন শৃংখলা পৰিস্থিতি অৱনতিৰ আশংকাত আটক কৰা হৈছে শৃংখল চলিহাক আৰু ডিমোৰ দিহাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আটক কৰা হৈছে শৃংখল চলিহাক আৰক্ষীয়ে ডিব্ৰুগড় অভিমুখে লৈ গৈছে শৃংখল চলিহাক আৰু উল্লেখযোগ্য যে কালি শৃংখল চলিহাই সামাজিক মাধ্যম ফেচবুকত এক পোষ্টত কৈছিল যে দুলিয়াজান থানাৰ অচিয়ে মোক হোৱাটছএপৰ জৰিয়তে যি ভাবুকি দিছে তাৰ বাবে হয়তো মোক গ্ৰেপ্তাৰ কৰিব পাৰে আৰু সকলোলৈকে মোৰ আহ্বান মোক গ্ৰেপ্তাৰ কৰি জেলত ভৰালেও আন্দোলন থাকিব আন্দোলন কোনো কাৰণতে স্তব্ধ হ'ব নালাগিব ধন্যবাদ জয় আই অসম এইদৰে ফেচবুকত পোষ্ট দিছিল এক আৰু আজি আটক কৰা হৈছে বিলাসী থানাৰ নেতাগৰাকীক আৰু দুলিয়াজানলৈ গৈ থকাৰ সময়তে শিৱসাগৰ আৰক্ষীয়ে আটক কৰা হৈছে আটক কৰে শৃংখল চলিহাক ডিমোত আটক কৰে শৃংখল চলিহাক আৰু ডিমোৰ দিহাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শৃংখল চলিহাক আটক কৰা হৈছে আৰক্ষীয়ে আটক কৰি শৃংখল চলিহাক ডিব্ৰুগড় অভিমুখে লৈ গৈছে আৰু আইন শৃংখলা পৰিস্থিতিৰ অৱনতিৰ আশংকাত আটক কৰা হৈছে শৃংখল চলিহাক বিলাসী থানাৰ নেতা প্ৰশাসনিক সচিব শৃংখল চলিহাক আটক কৰা হৈছে আৰু দুলিয়াজানলৈ গৈ থকাৰ সময়তে ডিমোত আটক কৰে শৃংখল চলিহাক আৰু ডিমোত শিৱসাগৰ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক আৰু ডিমোৰ দিহাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শৃংখল চলিহাক আটক কৰা হয় আৰক্ষীয়ে ডিব্ৰুগড় অভিমুখে লৈ গৈছে শৃংখল চলিহাক আটক কৰি আৰু আইন শৃংখলা পৰিস্থিতি অৱনতিৰ আশংকাত আটক কৰা হয় শৃংখল চলিহাক আৰু উল্লেখযোগ্য যে কালি শৃংখল চলিহাই সামাজিক মাধ্যম ফেচবুকত এটা পোষ্ট দিছিল যে তেওঁ কৈছিল দুলিয়াজান থানাৰ অচিয়ে মোক হোৱাটছএপৰ জৰিয়তে যি ভাবুকি দিছে তাৰ বাবে হয়তো মোক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আৰু সকলোলৈকে মোৰ আহ্বান মোক গ্ৰেপ্তাৰ কৰি জেলত ভৰালেও আন্দোলন স্তব্ধ হ'ব নালাগে বুলি তেওঁ কয় আৰু আজি গ্ৰেপ্তাৰ কৰা হৈছে শৃংখল চলিহাক শৃংখল চলিহাক আটক কৰা হৈছে আৰু ডিমোত আটক কৰে শৃংখল চলিহাক শিৱসাগৰ আৰক্ষী আৰু বৰ্তমান ডিব্ৰুগড় অভিমুখে লৈ যোৱা হৈছে শৃংখল চলিহাক আৰু শৃংখল চলিহাক আটক কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিছিল এই মুহূৰ্তত তেওঁ সেই মন্তব্য আগবঢ়াইছো আটক কৰা হয় শৃংখল চলিহাক গোটেই আমাৰ ল'ৰাবিলাক এৰেষ্ট কৰিছে তাৰ গণতন্ত্ৰত কি হৈছে সেই অনা অসমীয়া ছোৱালীজনীক এৰেষ্ট কৰি আমাৰ ল'ৰাবোৰৰ ওপৰত অসম আৰক্ষীয়ে বৰমতা দেখুৱাই আছে কি হৈছে কি ইয়াত গণতন্ত্ৰত কি হৈছে এইবিলাক আমাৰ প্ৰশ্ন আছে তাত আৰু যিমানখিনি ল'ৰা এৰেষ্ট হৈছে সকলোকে সংগ্ৰামী অভিনন্দন মই জ্ঞাপন কৰিছো তোমালোকৰ হাতত লগোৱা হেণ্ডকাপডাল আমাৰ কাৰণে অলংকাৰ জাতিৰ কাৰণে অলংকাৰ আৰু এনেকুৱা হাজাৰ হেণ্ডকাপ পিন্ধিবলৈ বীৰ লাচিত থানা সৈনিক সাজু আছে কিন্তু গণতন্ত্ৰৰ বাবে আৰু জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা ফেচিষ্ট চৰকাৰ এখন ফেচিষ্ট চৰকাৰ ভয়াতুৰ অসম পুলিচ আৰু অসম পুলিচক এটা বস্তু অনুৰোধ জনাইছো আমাৰ ল'ৰাবিলাকলে প্ৰেম পত্ৰ নপঠিয়াব প্ৰেম পত্ৰ আমাৰ ল'ৰাবোৰলে আপোনালোকে নপঠিয়াব যি হয় দেখা যাব গুলি মাৰক না পাতি দিম নহয় বুকু আমাক ৰাতি ফুৰাবলৈ নি পিছফালে ভৰিত গুলি মাৰিব নালাগে বুকু পাতি দিম আমি সাহসী মানুহ তেজাল মানুহ আমি জীয়া জাতি আমি ভয় খাওঁ বুলি ভাবিছে নেকি কাবালে গুণ্ডামি চলিছে ইয়াত বিহাৰীৰ গুণ্ডামি চলিছে আৰু অসমীয়া চৰকাৰে ভয় খাইছে আমি ইউপিত আছো নে বিহাৰত আছো এইবিলাক ফটমি কাৰবাৰ নচলিব আৰু মই বেছিকে নকওঁ মুখত নহলে বেয়া কথা ওলাব নকওঁ বেছিকৈ এই সংগ্ৰাম জাতিৰ সংগ্ৰাম
এই সংগ্ৰাম খিলঞ্জীয়া মানুহৰ প্ৰভুত্বত থকা এখন অসম বনোৱাৰ সংগ্ৰাম। এই সংগ্ৰাম ধৰ্মৰ ঊৰ্ধত, এই সংগ্ৰাম জাতিৰ পক্ষত, আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু মই জানো যে মোক আজি পুলিচে গ্ৰেপ্তাৰ কৰিব। তোমাক পিছা কৰি থকা আমি দেখিছো। মোৰ পিছে পিছে আছে পুলিচ সভাই ন, মই দেখা নাই। কৰিব। কালি দুলীয়াজান থানাৰ অচি এখন প্ৰেম পত্ৰ পঠিয়াইছে। ভয় খুৱাব বিচাৰিছে নি বাৰু? মোৰ দেউতা 127 বাৰ জেললৈ গৈছে, মই 6 বাৰ জেললৈ গৈছো। আৰু আমাক ভয় খোৱা কিবা লাভ আছে নি? জাতীয়তাবাদ আমাৰ তেজে তেজে আছে। বীৰ লাচিত থানাৰ প্ৰত্যেক সৈনিকৰ গাত জাতীয়তাবাদ আছে। আৰু বাঘ আৰু বীৰ লাচিত থানাৰ কোনো সৈনিকে ঘাঁহ নাখায়, এইটো কথা অসম পুলিচে জানি থব। মাৰিব পাৰিব আপোনালোকে, আমাক গুলিয়াব পাৰিব, তাতকে বেছি একো কৰিব নোৱাৰে। আৰু মই আজি ধন্যবাদ জনাইছো দেই, দুলীয়াজানবাসী ৰাইজক ধন্যবাদ জনাইছো। স্বতঃস্ফূৰ্ত বন্ধ, স্তব্ধ দুলীয়াজান, এইটো খিলঞ্জীয়া মানুহৰ ঐক্যতাৰ জয়, দেশ আৰু জাতিৰ জয়। আৰু খিলঞ্জীয়া মানুহে ইয়াত দপদপাই থাকিব। তাৰ বাদে বেলেগ কথা। পুলিচৰ গাড়ীখন আহি আছে পাৰে নে পিছে পিছে? এই নটিচখন মই প্ৰেম পত্ৰ বুলিয়ে ধৰিছো, মই পঢ়াই নাই। এনেকুৱা নটিচ ঢেৰ আহিলে মোলে, এনেকুৱা নটিচ মোলে ঢেৰ আহিলে। মই এইবিলাক নটিচক শৃংখল চলিয়া কেয়াৰ নকৰে। আৰু প্ৰয়োজনত জেল মাৰ্ক কৰি আছো, 3 মাহমান ঘৰলৈ নাহিব পাৰো, কৈ থৈ আহিছো ঘৰত। ইমান আৰু কথা ভাবিবলৈ কি আছে, যি হয় দেখা যাব। যুদ্ধ আৰু প্ৰতিবাদ কিমান পৰ্যায়লৈকে ভাবিব, মই সেইটো কথা কৈ দিছো। ইয়াত আমি খাৰু পিন্ধি বহি থকা নাই, কথা ইমানেই। থকা এখন অসম বনোৱাৰ সংগ্ৰাম। এই সংগ্ৰাম ধৰ্মৰ ঊৰ্ধত, এই সংগ্ৰাম জাতিৰ পক্ষত। আৰু অনাগত দিনত সময়তে ডিমৌত আটক কৰে শৃংখল চলিহাক। আৰু শিৱসাগৰ জিলাৰ এটি উচ্চপদস্থ আৰক্ষী দলে আটক কৰে শৃংখল চলিহাক। আৰু বিগত সময়ছোৱাত ছ'চিয়েল মিডিয়াত ফেচবুকৰ জৰিয়তে যিকোনো পৰিস্থিতিতে প্ৰতিবাদী কণ্ঠ নিগৰাই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মন্তব্য কৰি আহিছিল। আৰু অৱশেষত শুক্ৰবাৰে শৃংখল চলিহাক আটক কৰে অসম আৰক্ষীয়ে। আজি দুলীয়াজানত 11টা দল সংগঠনৰ 12 ঘণ্টীয়া বন্ধৰ আহ্বান। তনু চাহিক গ্ৰেপ্তাৰৰ দাবীত বন্ধৰ আহ্বান দল সংগঠনৰ। পুৱাৰে পৰা চহৰখনৰ সকলো দোকান পোহাৰ বন্ধ হৈ আছে। আৰু দুলীয়াজানলৈ গৈ থকাৰ সময়তে শৃংখল চলিহাক ডিমৌৰ পৰা আৰক্ষীয়ে আটক কৰে। শৃংখল চলিহাক আৰু আজি দুলীয়াজান বন্ধৰ ঘোষণা। আৰু গাড়ীয়ে গাড়ীয়ে আৰক্ষীয়ে আনিছে বন্ধ সমৰ্থনকাৰীক। বীৰ লাচিত সেনাৰ 50 সমৰ্থকৰ লগতে বিভিন্ন দল সংগঠনৰ ইজনৰ পিছত সিজন সদস্য আটক কৰিছে আৰক্ষীয়ে। আৰু আটকাধীন লোকেৰে এতিয়া ভৰি পৰিছে দুলীয়াজান আৰক্ষী থানা। আৰু আজি যিহেতু দুলীয়াজানত 11টা দল সংগঠনৰ 12 ঘণ্টীয়া বন্ধৰ আহ্বান, তনু চাহিক গ্ৰেপ্তাৰৰ দাবীত বন্ধৰ আহ্বান দল সংগঠনৰ। আৰু পুৱাৰে পৰা এতিয়া চহৰখনৰ সকলো দোকান পোহাৰ বন্ধ হৈ আছে।